নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে কেইবাটা বিভাগত চাকৰিসমূহ মুকলি হৈছে। 8 পাছ 10 পাছ 12 পাছৰ বাবে গ্ৰেজুৱেশ্যনৰ বাবে চাকৰি আছে। চাকৰিখিনি ক'ৰ পৰা মুকলি হৈছে লগতে কেনেদৰে আবেদন কৰিব পাৰিব সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব যে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবল ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 4208টা ভেকেঞ্চি আছে। অনলাইন এপ্লাই আপোনালোকে কৰিব পাৰে। মিনিষ্ট্ৰী অফ ৰেলৱেৰ ফালৰ পৰা ভেকেঞ্চিখিনি আছে 14/5/2024 মানে আপোনালোকে মে' মাহৰ 14 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু এপ্লাই আপোনালোকে নিজৰ মোবাইলৰ পৰাই কৰিব পাৰিব। প্ৰথম যিটো বুজে যে কনষ্টেবল এক্সিকিউটিভৰ RPFৰ পৰা আহিছে 4208টা, মেল কেন্দ্ৰৰ কাৰণে 3567টা আৰু ফিমেলৰ কাৰণে 631টা আৰু ইয়াত দৰমহা দিয়া হ'ব 21,700 টকা আৰু ইয়াত দেখিব পাইছে হেল্প কেণ্ডিডেট দিয়া আছে তেনেকৈ আৰু ইয়াৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দেখিব পাইছে এজ লিমিট 18 পৰা 28 বছৰ আৰু লগতে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC কাৰণে 5 বছৰ 33 বছৰলৈকে, OBC কাৰণে 3 বছৰ 31 বছৰলৈকে আপোনালোকে মেডিকেল ফিটনেছো পাব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকৰ ভেকেঞ্চিসমূহ দেখিব পাইছে 250 টকাকৈ পাব। এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ফিমেলৰ কাৰণে 250 টকাকৈ, এক্স ছাৰ্ভিচমেন 200, মাইনৰিটিৰ কাৰণে 200 আৰু পে'মেণ্টবোৰ আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ যিটো RPFৰ অফিচিয়েল ৱেবছাইট আছে ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ তাত গৈ আবেদনসমূহ কৰিব পাৰিব। আৰু আবেদন ষ্টাৰ্ট হৈছে 15 এপ্ৰিল 2024 পৰা আৰু লাষ্ট ডেট দিয়া আছে 14 মে' 2024 পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পায় লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈকে পৰৱৰ্তী ভিডিঅ'ত লগ পাম।